মাছ বুলি ক'লে সাধাৰণতে মাছৰ ফ্ৰাই খাই বিৰাটেই ভাল লাগে আৰু বিশেষকৈ গৰমকালীয়া সময়ত সাধাৰণতে আমাৰ টেঙা মাছে খোৱা হয়। কিন্তু আজি ভাবিলোঁ মাছৰ বেলেগ এটা ৰেচিপি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। যিহে গৰম পৰিছে, মাছখিনি বইল কৰি ল'লোঁ নিমখ অকণমান দি পেলাই। এতিয়া মাছৰ পৰা কাঁইটখিনি বাছি ল'লোঁ, নিমখ তেল অকণমান দি দিছোঁ, মিহি মিহিকৈ পিঁয়াজ, জলকীয়া, ধনিয়া, আদা, আপোনালোকে বিলাহীও দিব পাৰে, বিলাহীটো পুৰি পেলাইও দিব পাৰে। এতিয়া শেষত মই নেমু টেঙা অকণমান চেপি দিছোঁ। নেমু টেঙা আচলতে যিমান পাৰে সিমান চেপিব আৰু লগতে বিশেষকৈ কেঁচা জলকীয়া যিমান পাৰে সিমান দিব, তেতিয়া সোৱাদটো আৰু ভাল হ'ব। এতিয়া মই গোটেইখিনি একেলগে পিটিকি লৈছোঁ যাতে মই ভাতৰ লগত খাব পাৰোঁ। আৰু পিটিকা বুলি ক'লে সাধাৰণতে কেঁচা পকা জলকীয়া দিলে সাধাৰণতে খাবলৈও ভাল লাগে আৰু দেখিবলৈও ভাল লাগে। এতিয়া গৰম গৰম ভাতৰ লগত মই পিটিকা লৈ লৈছোঁ। আপোনালোকে বাৰু মাছৰ পিটিকা খাই ভাল পায়নে? কমেণ্টত জনাব, লগতে ছাবস্ক্ৰাইব কৰি দিব।